তোমালোকে এইদৰে ভিডিঅ'টো এটা লাইক কৰি দিবা, চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট বক্সত ক্লিক কৰি এটা কমেন্ট কৰিবা। ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 7 হিন্দী 9 নম্বৰ পাঠ সুমন এক উপবন কে এই পাঠৰ প্ৰশ্ন উত্তৰ কেইটা। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা। ইয়াৰ পৰা আৰম্ভ হৈছে তোমালোকৰ অভ্যাসমালা, ঠিক আছে। তোমালোকক প্ৰথমে দিছে পাঠ আছে, তাৰমানে এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে পাঠত বিচাৰিলে পাই যাবা, ঠিক আছে। সো 1 নম্বৰত দিছে সংক্ষেপ মে উত্তৰ দিও। তোমালোকক এই প্ৰশ্নকেইটাৰ উত্তৰ সংক্ষেপত দিবলৈ দিছে। তো বলা আগতে আমি কবিতাটো পঢ়ি লওঁ, তাৰপিছত প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰিম। তোমালোকে কবিতাটো এইদৰে পঢ়িবা। हम सब सुमन एक उपवन के, एक हमारी धरती सबकी, जिसकी मिट्टी में जन्मे हम, मिली एक ही धूप हमें है, सी से गए एक जल से हम, पले हुए हैं जुल जुल कर, पलनू में हम एक पवन के, सूरज एक हमारा जिसकी किरणें उड़ की कली खिलाती, एक हमारा चाँद चन्नी जिसकी हम सबको नहलाती, मिले एक से सौर हमको है, भमरू के मीठे गुंजन के, रंग रंग के रूप हमारे अलग अलग है क्यारे क्यारी, लेकिन हम सबसे मिलकर ही है उपवन की शोभा सारी, एक हमारा माली हम सब रहते नीचे एक गगन के, ঠিক আছে। আৰু এই কবিতাটোৰ কবি হৈছে দ্বাৰিকা প্ৰসাদ মাহেশ্বৰী। তোমালোকে কবিজনৰ নাম মনত ৰখাই থৈ দিবা। তো বলা এতিয়া 1 নম্বৰৰ পৰা আৰম্ভ কৰি একেবাৰে শেষলৈকে গোটেইকেইটা প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ। তোমালোকক 1 নম্বৰত দিছে সংক্ষেপ মে উত্তৰ দিও, অৰ্থাৎ তোমালোকক উত্তৰকেইটা সংক্ষেপত দিবলৈ দিছে, অৰ্থাৎ উত্তৰকেইটা একেবাৰে চমুকৈ দিবলৈ দিছে। কত চোৱা কত তোমালোকক সুধিছে কবিতা মে সুমন আৰু উপবন কিন্হে কহা গয়া হে। সুমন মানে হৈছে ফুল আৰু উপবন মানে হৈছে বাগিচা। এই কবিতাটোত সুমন এক উপবন কে, এই যিটো কবিতা আছে এই কবিতাটোত সুমন বুলি মানুহক কোৱা হৈছে আৰু উপবন বুলি পৃথিৱীখনক কোৱা হৈছে, ঠিক আছে। অৰ্থাৎ কবিয়ে পৃথিৱীখনক বাগিচাৰ সৈতে তুলনা কৰিছে আৰু মানুহক ফুলৰ সৈতে তুলনা কৰিছে। গতিকে তোমালোকে উত্তৰত লিখিবা কবিতা মে সুমন মনুষ্যকো और उपवन संसार को कहा गया है। কবিতাটোত সুমন বুলি মানুহক কোৱা হৈছে আৰু উপবন বুলি পৃথিৱীক কোৱা হৈছে বা সংসাৰখনক কোৱা হৈছে। তাৰপিছত চোৱা খত তোমালোকক সুধিছে ফুলো কি কলিয়া কিসে খিলতি হে, অৰ্থাৎ ফুলৰ কলিবোৰ কিহৰ বাবে ফুলুতে বা মেল খাই উঠে। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা ফুলো কি কলিয়া सूरज की किरणों से खिलती है, অৰ্থাৎ ফুলৰ কলিবোৰ সূৰ্যৰ ৰশ্মিৰ বাবে ফুলি উঠে। অৰ্থাৎ যেতিয়া সূৰ্যৰ ৰশ্মি ফুলৰ কলিৰ ওপৰত পৰে তেতিয়া ফুলৰ কলিবোৰ ফুলি উঠে, ঠিক আছে। এতিয়া গত চোৱা গত তোমালোকক সুধিছে বমৰু কে গুঞ্জন কেছে লগতে হে, অৰ্থাৎ বুমুৰৰ গুণগুণনি শব্দ কেনেকুৱা লাগে বুলি তোমালোকক সুধিছে। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা বমৰু কে গুঞ্জন মিঠে লগতে হে, ঠিক আছে। অৰ্থাৎ বুমুৰৰ গুণগুণনি শব্দ মিঠা লাগে, ঠিক আছে। বুমুৰৰ গুণগুণনি শব্দ শুনিলে ভাল লাগে হয়নে। গতিকে তোমালোকে লিখিবা ভমৰু কে গুঞ্জন মিঠে লগতে হে। তাৰপিছত চোৱা গত তোমালোকক সুধিছে কবি কে অনুসাৰ হমাৰা মালিক কন হে, কবিৰ মতে আমাৰ মালিক কোন, ঠিক আছে। কবিয়ে যিহেতু পৃথিৱীখনক এখন ফুলৰ বাগিচাৰ সৈতে তুলনা কৰিছে আৰু মানুহক ফুলৰ সৈতে তুলনা কৰিছে, গতিকে সেইকাৰণে মানে কবিয়ে ঈশ্বৰক পৃথিৱীখনৰ মালি বুলি কৈছে, ঠিক আছে। অৰ্থাৎ গৰাকী বা মালিক, যেনেকৈ নেকি ফুলৰ মালি থাকে তেনেকৈ পৃথিৱীৰ মালি হৈছে ভগৱান বা ঈশ্বৰ, ঠিক আছে। তো তোমালোকে উত্তৰত লিখিবা কবি কে অনুসাৰ হমাৰা মালিক ভগৱান হে। তাৰপিছত চোৱা অংগত তোমালোকক দিছে চাঁদনী কিসকো নেহলাতি হে, ঠিক আছে। অৰ্থাৎ চন্দ্ৰৰ পোহৰে কাক গা ধুই। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা চাঁদনী হম সব মনুষ্যকো নেহলাতি হে, ঠিক আছে। এইদৰে ধুনীয়াকৈ 1 নম্বৰৰ সৈতে লিখি ল'বা। এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰত দিছে উত্তৰ লিখো।
2 নম্বৰ कद दिसे कवि ने उपवन के फूलों को किन कारणों से समान कहा है। तो यार उत्तर तुम्हारे लिखिबा कवि ने उपवन के फूलों को अनेक कारणों से समान कहा है। जैसे एक बगीचे में विभिन्न प्रकार के फूल और विभिन्न प्रकार के रंग बिरंगे फूल होने के बावजूद भी वे एक साथ मिलकर सभी के लिए सुगंध बिखरती है। ঠিক আছে এইটো ধুনীয়াকৈ তোমালোকে লিখি ল'বা 2 নম্বৰৰ কৰ উত্তৰটো তাৰপিছত তোমালোকক 2 নম্বৰৰ খটো দিছে कई रंगों के फूल उपवन की शोभा बढ़ाते हैं। ঠিক আছে অৰ্থাৎ বেলেগ বেলেগ ৰঙৰ ফুলে বাগিচাৰ শোভা বঢ়ায় বা সৌন্দৰ্য বৰ্ধন কৰে। उसी प्रकार भिन्न जाति उपजातियों के लोग देश की शोभा कैसे बढ़ाते हैं। এইদৰে বিভিন্ন জাতি বা বেলেগ বেলেগ জাতিৰ লোকে দেশৰ কেনেদৰে শোভা বঢ়ায় বা দেশৰ কেনেকৈ সৌন্দৰ্য বৰ্ধন কৰে তোমালোকক সুধিছে। তো তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা মই একেবাৰে চমুকৈ তোমালোকৰ কাৰণে লিখি আনিছোঁ। তোমালোকে এইদৰে লিখিবা कई रंगों के फूल उपवन की शोभा बढ़ाते हैं। ঠিক আছে বেলেগ বেলেগ रंगर फूले फूलर बागिचार शोभा बढ़ाए। ठीक उसी प्रकार भिन्न जाति उपजातियों के लोग देश की शोभा बढ़ाते हैं। ठीक है ठीक तेनेदरे बेलेग बेलेग जाति उपजातिर लोके देशर शोभा बढ़ाए। ऐसा इसलिए क्योंकि भिन्न जाति उपजातियों के लोग सब एक दूसरे का साथ निभाते हैं। ठीक है अर्थात बेलेग बेलेग जाति उपजातिर मानुहे एजने आनजনৰ সৈতে मिलीजुली থাকে एक दूसरे का सम्मान कर बड़े प्यार से देश के लिए अपना योगदान देकर देश की शोभा बढ़ाते हैं। ठीक है সকলোৱে মিলিজুলি থাকি সকলোৱে দেশৰ কাৰণে মিলিজুলি কাম কৰি বিভিন্ন জাতি উপজাতিৰ মানুহে দেশৰ শোভা বঢ়ায় যেনেকৈ নেকি বিভিন্ন ধৰণৰ ফুলৰ বাগিচাৰ শোভা বঢ়ায় তেনেকৈ আমাৰ পৃথিৱীখনত বিভিন্ন ধৰণৰ মানুহ থাকে আৰু সেই মানুহবোৰে এজনে আনজনৰ সৈতে এটা জাতিৰ মানুহ আনটো জাতিৰ মানুহৰ সৈতে মিলিজুলি থাকি দেশৰ শোভা বঢ়ায়। ঠিক আছে গতিকে তোমালোকে এইটো ধুনীয়াকৈ লিখি ল'বা। তাৰপিছত তোমালোকক गद সুধিছে प्रस्तुत कविता से हमें क्या सीख मिलती है। অৰ্থাৎ সুমন এক উপবন के নামৰ যিটো কবিতা আছে এই কবিতাটোৰ পৰা আমি কি শিক্ষা পাওঁ। तो तुम्हारे उत्तर लिखिबा प्रस्तुत कविता से हमें यह सीख मिलती है कि चाहे हमारे रंग रूप या भाषाएं अनेक हो हमें एक साथ मिलकर रहना है। धनी दुखियों का फर्क न कर एक दूसरे का साथ देकर देश को प्रगति की राह पर आगे बढ़ाना है। ठीक है सुमन एक उपवन के नाমৰ যিটো কবিতা তোমালোকক দিছে এই কবিতাটোৰ পৰা আমি এইটোৱে শিকিব পাওঁ যে আমি সকলোৱে মিলিজুলি থাকিব লাগে আমি ধনী দুখীয়া কেতিয়াও ভেদাভেদ কৰিব নালাগে। ঠিক আছে বিভিন্ন ফুলে যেনেকৈ ফুলৰ বাগিচাৰ সৌন্দৰ্য বৰ্ধন কৰে তেনেকৈ আমি সকলো মানুহে মিলি পৃথিৱীখনত বাস কৰা সকলো জাতি ধৰ্মৰ ঠিক আছে বিভিন্ন বৰ্ণৰ মানুহে একেলগে মিলি জুলি থাকি পৃথিৱীখনৰ সৌন্দৰ্য বৰ্ণন কৰিব লাগে অৰ্থাৎ পৃথিৱীখনক আগবঢ়াই লৈ যাব লাগে। এইটোৱে আমি এই কবিতাটোৰ পৰা শিকিব পাওঁ। ঠিক আছে গতিকে এইদৰে তোমালোকে উত্তৰটো লিখি ল'বা একেবাৰে চমুকৈ লিখি দিছোঁ তোমালোকৰ কাৰণে সংক্ষেপত। এতিয়া 3 নম্বৰত চোৱা 3 নম্বৰত দিছে संसार एक उपवन है और हम उसके फूल है। ঠিক আছে কবিয়ে পৃথিৱীখনক এখন বাগিচাৰ সৈতে তুলনা কৰিছে আৰু মানুহক ফুলৰ সৈতে তুলনা কৰিছে। इस संदर्भ में अपनी राय प्रस्तुत करो। तो तुम्हारे उत्तर दी लिखिबा इस वाक्य में संसार को उपवन के साथ तुलना किया गया है और मनुष्य को फूल के साथ। जिस प्रकार उपवन में तरह तरह के फूल और भिन्न भिन्न प्रकार के रंग बिरंगे फूल पाए जाते हैं ठीक उसी प्रकार संसार में भी अनेक प्रकार के जाति उपजातियों के लोग रहते हैं। जिस प्रकार बगीचे की शोभा फूलों द्वारा होती है और उनकी देखभाल माली करता है उसी प्रकार संसार की शोभा लोगों द्वारा होती है। और তোমালোকে শেষত এটা লাইন লিখি দিবলৈ চেষ্টা কৰিবা যে যেনেকৈ নেকি ইয়াত কোৱাই হৈছে ন ইয়াত চোৱা কি কোৱা হৈছে जिस प्रकार बगीचे की शोभा
फूलों द्वारा होती है और उनकी देखभाल माली करता है, उसी प्रकार संसार की शोभा लोगों द्वारा होती है और संसार की देखभाल भगवान या फिर ईश्वर करता है। ঠিক আছে, তেনেকৈ লিখি দিবা তোমালোকে পাৰিলে। তাৰপিছত চোৱা, তাৰপিছত আছে पाठ के आसपास। पाठ के आसपासर 1 নম্বৰত আছে प्रस्तुत कविता अनेकता में एकता के भाव का चित्रण करती है। ऐसी ही बाबवाला कई अन्य कविता कक्षा में सुनाओ। ঠিক আছে, এই যেটো সুমন এক উপবন কি নামৰ কবিতা আছে, এইটোৰ নিচিনা কবিতা তোমালোকক পঢ়ি শ্ৰেণীত শুনাবলৈ দিছে। ঠিক আছে, তো তোমালোকে এইটো নিজে নিজে কৰিব লাগিব, এইটো কেতিয়াও পৰীক্ষাত নাহে। ঠিক আছে, তো বলা নেক্সট কি কুৱেশ্যন আছে সেইটো চাওঁ। नेक्स्ट हुआ 2 নম্বৰত আছে भारत विविध भाषाओं एवं संस्कृतियों वाला सुंदर देश है। इस कथन का आशय स्पष्ट करो। ইয়াত কোৱা হৈছে যে ভাৰত বিভিন্ন ভাষা আৰু বিভিন্ন সংস্কৃতিৰ এখন সুন্দৰ দেশ। ঠিক আছে, ইয়াৰ অৰ্থ কি সেইটো তোমালোকক ক'বলৈ দিছে মানে। তো তোমালোকে উত্তৰটো এইটো লিখিবা। इस कथन का आशय है कि भारत एक ऐसा देश है जहाँ विभिन्न भाषाएं और संस्कृतियाँ एक साथ सहसमित में है। यहाँ हर क्षेत्र की अपनी अनूठी भाषा, परंपरा और सांस्कृतिक धरोहर है, जो देश को विविधता से समृद्ध बनाती है। इस सांस्कृतिक विविधता के कारण भारत विश्व में एक विशिष्ट स्थान रखता है, जहाँ अनेकता में एकता की झलक मिलती है। ঠিক আছে, একেবাৰে সুন্দৰকৈ তোমালোকৰ কাৰণে প্ৰশ্নৰ উত্তৰ লিখি আনিছোঁ, গতিকে এইদৰে প্ৰশ্নৰ উত্তৰ লিখি ল'বা। তাৰপিছত তোমালোকক 3 নম্বৰত দিছে চুচো চমজো और ৰেখা খিচকাৰ মিলাও। ঠিক আছে, তোমালোকক ভাবিবলৈ দিছে, বুজিবলৈ দিছে আৰু আষ্টানি মিলাবলৈ দিছে। মৃত্যুটো মিলিব জন্মৰ সৈতে। ঠিক আছে, নেক্সট আছে সূৰ্যটো মিলিব ধূপৰ সৈতে, কাৰণ আমি সূৰ্যৰ পৰা হেৰি পাওঁ, পোহৰ পাওঁ ন, ধূপ পাওঁ, ৰদ পাওঁ। পৱনটো মিলিব জোলা এইটোৰ সৈতে। নেক্সট আছে চাঁদটো মিলিব চাঁদনিৰ সৈতে। নেক্সট আছে গুঞ্জন, সেইটো মিলিব ব্ৰহ্মৰ সৈতে। নেক্সট আছে উপবন, এইটো মিলিব শোভাৰ সৈতে। ঠিক আছে, তো এইদৰে ধুনীয়াকৈ তোমালোকে মিলাই ল'বা। नेक्स्ट আছে भाषा अध्ययन। भाषा अध्ययन 1 नंबर তোমালোকক দিছে प्रस्तुत कविता में कुछ शब्दों की पुनरुक्ति हुई है, आओ इससे वाक्य बनाए। ঠিক আছে, তোমালোকক কৈছে যে কবিতাটোত কিছুমান শব্দ হেৰি হৈছে, মানে দুবাৰকৈ ব্যৱহাৰ হৈছে। ঠিক আছে, পুনৰাবৰ্তন হৈছে। তো এই শব্দবিলাক ব্যৱহাৰ কৰি তোমালোকক বাক্য বনাবলৈ দিছে। अलग अलग, रंग रंग, ক্যাৰি ক্যাৰি, জুল জুল। তো তোমালোকে বাক্যকেইটা এইদৰে বনাবা। प्रथम शब्दটো কি আছিলে? अलग अलग। भारत के हर राज्य में अलग अलग भाषाएं बोली जाती है। भारतर बेलेग बेलेग राज्यत बेलेग बेलेग भाषा কোৱা হয়। नेक्स्ट আছে रंग रंग। त्योहार के मौके पर बाजार रंग रंग की रोशनी से सज जाते हैं। ओके, এইদৰে ধুনীয়াকৈ তোমালোকে লিখি ল'বা। তাৰপিছত চোৱা, তাৰপিছত আছে ক্যাৰি ক্যাৰি। তো উত্তৰটো লিখিবা, তাৰমানে বাক্যটো এইদৰে ৰচনা কৰিবা। बगीचे में क्यारी क्यारी फूल खिले हुए थे। नेक्स्ट है जुल जुल। हवा में पेड़ की शाखाएं जुल जुल रही थी। ठीक আছে, এইটো ধুনীয়াকৈ লিখি ল'বা আৰু এইটো তোমালোকে আণ্ডাৰলাইন কৰিব। মই আণ্ডাৰলাইন কৰিবলৈ পাহৰিছিলোঁ। नेक्स्ट আছে निम्नलिखित शब्दों को शब्दकोश के क्रम से सजाओ। তোমালোকক এই শব্দকেইটা শব্দকোষৰ ক্ৰমত সজাবলৈ দিছে। सुमन, उपवन, धरती, धूप, खिसना, पवन, किरण, धर, गगन, गुंजन, शोभा। तो তোমালোকে এইদৰে লিখিবা। প্ৰথমে লিখিবা উপবন, তাৰপিছত কিৰণ, তাৰপিছত খুজনা, তাৰপিছত গগন, গুঞ্জন, দৰ, ধৰতি, ধূপ, পৱন, শোভা, সুমন। ঠিক আছে, এইটো ধুনীয়াকৈ লিখি ল'বা। তাৰপিছত চোৱা 3 নম্বৰত কি দিছে তোমালোকক। 3 নম্বৰত দিছে पर्यायवाची शब्द को समानार्थक शब्द अथवा समान अर्थ वाला
शब्द भी कहते हैं नीचे दिए गए शब्दों के दो दो पर्यायवाची शब्द लिखो ঠিক আছে पर्यायवाची শব্দক সমানাৰ্থক শব্দ বা সমানাৰ্থ বুজোৱা শব্দ বুলিও কোৱা হয় তলত দিয়া শব্দবিলাকৰ দুটা দুটাকৈ पर्यायवाची অৰ্থাৎ সমানাৰ্থক শব্দ লিখিবলৈ দিছে প্ৰথম শব্দটো হৈছে ধৰতি ধৰতি শব্দটোৰ দুটা সমানাৰ্থক শব্দ হ'ব ধৰা পৃথিৱী ঠিক আছে নেক্সট আছে সূৰজ সূৰজ শব্দটো দুটা সমানাৰ্থক শব্দ হ'ব সূৰ্য ৰবি নেক্সট আছে চাঁদ এটোৰ সমানাৰ্থক শব্দ চন্দ্ৰমা শশী নেক্সট আছে উপবন উপবন হলে হ'ব বাঘ বগিচা ঠিক আছে এটোৰ ধুনিয়াকৈ তোমালোকে লিখি লবা তাৰ পিছত আছে 4 নম্বৰত আছে क खंड के शब्दों के साथ ख खंड के विपरीतार्थक शब्दों को मिलाओ और खाली स्थानों में उन्हें भरो ठीक আছে তোমালোকক এই ক অংশৰ শব্দকেইটাৰ সৈতে খ অংশৰ শব্দকেইটা মিলাবলৈ দিছে আৰু ইয়াত থকা খালী ঠাইত এইখিনি লিখিবলৈ দিছে মই তোমালোকক কাৰণে লিখি আনিছো চোৱা প্ৰথম শব্দটো ডুব ডুবটো মিলিব কোনটোৰ সৈতে এটোৰ সৈতে চাও ঠিক আছে ডুব মানে ৰদ আৰু চাও মানে ছায়া নেক্সট ধৰতি ধৰতি মিলিব আকাশৰ সৈতে ঠিক আছে ধৰতি মানে পৃথিৱী আকাশ মানে তো আকাশে এক অনেকৰ সৈতে মিলিব জন্ম মৃত্যুৰ সৈতে মিলিব মই ইয়াত তোমালোকক কাৰণে লিখি থৈছো ডুব চাও ধৰতি আকাশ এক অনেক জন্ম মৃত্যু তোমালোকে ইয়াতো মিলাবা এটো মিলিব এটোৰ সৈতে ধৰতিটোৰ সৈতে এক অনেক জন্ম মৃত্যুৰ সৈতে ঠিক আছে এনেকৈ তোমালোকে মিলাবা আৰু ইয়াতো ধুনিয়াকৈ তোমালোকে লিখি লবা এইকেইটা তো বলা এতিয়া নেক্সট কি আছে চাও তাৰ পিছত আছে 5 নম্বৰত আছে नीचे दिए गए वाक्य को देखो और समझो या তোমালোকক কিছুমান বাক্য দিছে ঠিক আছে এইবিলাক দেখিবলৈ দিছে আৰু বুজিবলৈ দিছে তো সোৱা কত আছে हाथ में घड़ी है हाथত ঘড়ী আছে मेज पर किताब है टेबुলৰ ওপৰত কিতাপ আছে नेक्स्ट আছে सीता घर में नहीं है सीता घरत নাই सूरज के उगने पर सवेरा होता है অর্থাৎ সূৰ্য উদয় হলে ৰাতিপুৱা হয় ঠিক আছে তো ইয়াত কি কৈছে সোৱা ইয়াত তোমালোকক একচুয়ালি মে আৰু পৰ এই দুটা শব্দ কেতিয়া ব্যৱহাৰ কৰা হয় হেতু বুজাব বিচৰা হৈছে সোৱা ইয়াত কি কৈছে ऊपर लिखे वाक्यों को ध्यान से देखो ऊपर दिया वाक्य केटा তোমালোকক ध्यान দি দেখিবলৈ দিছে इन वाक्यों में এই বাক্য কেটাত মে और पर চিহ্ন का प्रयोग हुआ है এই বাক্য কেটাত মে और पर এই চিহ্ন দুটাৰ বা এই শব্দ দুটাৰ ব্যৱহাৰ হৈছে क्रिया जिस स्थान या समय पर गठित होती है उसके साथ में तथा पर चिन्ह जुड़ा जाता है जब अंदर होने का भाव हो तब में और जब ऊपर होने का भाव हो तब पर चिन्ह का प्रयोग होता है ঠিক আছে তোমালোকক মে আৰু পৰ এই দুটা কেতিয়া ব্যৱহাৰ কৰা হয় এই দুটা শব্দ হেতু শিকাব বিচৰা হৈছে তো মই তোমালোকক অসমীয়াত বুজাই আছো মে আৰু পৰ দুটা শব্দই ত বুজায় ঠিক আছে আমি অসমীয়াত যেতিয়া ত ব্যৱহাৰ কৰো তেতিয়া হিন্দীত পৰ বা মে ব্যৱহাৰ কৰা হয় যেনেকৈ নেকি ঘৰত হিন্দীত হলে घर में ঠিক আছে টেবুলত টেবুল পৰ ঠিক আছে তো যেতিয়া কোনো এটা বস্তু ওপৰত হেৰি বুজাব লগা হয় তেতিয়া আমি মে ব্যৱহাৰ কৰো আৰু যেতিয়া ওপৰত হেৰি কৰা হয় বুজোৱা হয় তেতিয়া পৰ ব্যৱহাৰ কৰা হয় আৰু যেতিয়া ভিতৰত তেতিয়া মে ব্যৱহাৰ কৰা হয় ঠিক আছে যেনেকৈ নেকি घर में অৰ্থাৎ ঘৰত অৰ্থাৎ ঘৰৰ ভিতৰত ঠিক আছে আৰু মেজ পৰ অৰ্থাৎ টেবুলৰ ওপৰত যেতিয়া ওপৰত হেৰি হয় যেতিয়া ওপৰত কিবা এটা বস্তু আছে বুলি হেৰি কৰা হয় কোৱা হয় তেতিয়া পৰ ব্যৱহাৰ কৰা হয় আৰু ভিতৰত হলে মে ঠিক আছে তাৰ পিছত চয়াত কি দিছে তোমালোকক अब तुम भी मे और पर लगाकर 3 वाक्य बनाओ এতিয়া তোমালোকক মে আৰু পৰ লগাই তিনিটা বাক্য লিখিবলৈ দিছে মই তোমালোকৰ কাৰণে ধুনিয়াকৈ লিখি আনিছো তোমালোকে এইটো লিখিবা घर में कौन है বা লিখিবা घर में पापा है घर में मम्मी है घर में भैया है ठीक है বা লিখিবা घर में कोई नहीं है नेक्स्ट खत लिखिबा हाथ में कलम है हाथ में पेंसिल है हाथ में किताब है हाथ में कुछ नहीं है ठीक है तुम्हारे इच्छा तुम्हारे नेक्स्ट लिखिबा
थाली में क्या है অর্থাৎ থালত কি আছে थाली में कुछ नहीं है थाली में भात है थाली में चावल है তোমালোকৰ ইচ্ছা তোমালোকে লিখিব পাৰা যিকোনো ধৰণে নেক্সট আছে चिड़िया पेड़ पर बैठी है ठीक है बा चिड़िया कहाँ पर बैठी है नेक्स्ट है हम छत पर खेल रहे हैं नेक्स्ट लिखिबा मैं बालकनी पर खड़ा हूँ এইটো তোমালোকে ধুনীয়াকৈ এইকেইটা লিখি ল'বা নেক্সট আছে যোগ্যতা বিস্তাৰৰ এক নম্বৰ তোমালোকক দিছে अपने आसपास के किन्हीं पास फूलों और उनके रंगों के नाम बताओ তোমালোকৰ ওচৰে পাজৰে থকা 5বিধ ফুলৰ নাম আৰু সেই ফুলবিলাকৰ ৰঙৰ নাম ক'বলৈ দিছে তো ইয়াত তোমালোকৰ কাৰণে মই ধুনীয়াকৈ লিখি নিছোঁ ফুল প্ৰথমে আছে গেন্দা ফুলৰ ৰং পীলা হয় অৰ্থাৎ হালধীয়া নেক্সট আছে গোলাপ ফুলৰ ৰং লাল হয় নেক্সট আছে জেসমিন ফুলৰ ৰং সফেদ হয় নেক্সট আছে কমল ফুলৰ ৰং গোলাবী হয় নেক্সট আছে সূৰ্যমুখী পীলা হয় অৰ্থাৎ হালধীয়া ঠিক আছে তো এটা ধুনীয়াকৈ তোমালোকে লিখি ল'বা এতিয়া 2 নম্বৰ তোমালোকক দিছে तुम अपने जन्मदिन के अवसर पर किसी फूल का पौधा या कोई पेड़ लगाओ और उसकी देखभाल करो তোমালোকক কৈছে জন্মদিন উপলক্ষে কোনো এটা ফুলৰ পুলি বা বেলেগ কোনো উদ্ভিদ ৰোপণ কৰা আৰু তাৰ দেখভাল কৰা অৰ্থাৎ চোৱা চিতা কৰা গতিকে তোমালোকে জন্মদিন উপলক্ষে হেৰি কৰিবা উদ্ভিদ ৰোপণ কৰিবা আমি উদ্ভিদ ৰোপণ কৰিব লাগে কাৰণ আজিকালি চোৱা গৰম কিমান বাঢ়ি গৈছে হয়নে কিয় গৰম বাঢ়ি গৈছে কাৰণ উদ্ভিদৰ সংখ্যা আগৰ তুলনাত নাই মানুহবিলাকে গছ-গছনি কাটি বিল্ডিং বনাই আছে অট্টালিকা বনাই আছে বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰি বনাই আছে ঠিক আছে যেহেতু উদ্ভিদৰ সংখ্যা কমি গৈছে এই কাৰণে গৰমো বাঢ়ি গৈছে গতিকে তোমালোকে পাৰিলে উদ্ভিদ ৰোপণ কৰিবা পাৰিলে মানে কি কৰিবাই ঠিক আছে এটা 3 তোমালোকক দিছে एकता में बॉल है प्रस्तुत विषय पर कक्षा में चर्चा करो तो তোমালোকে उत्तर लिखिबा एकता में बॉल है कहावत हमारे सामूहिक प्रयासों की शक्ति को दर्शाती है जब हम मिलकर काम करते हैं तो हमारे लक्ष्य प्राप्त करने की संभावना बढ़ जाती है एकता संघर्ष को कम करती है और सामूहिक प्रयासों को सफल बनाती है ঠিক আছে এইটো ধুনীয়াকৈ তোমালোকে লিখি ল'বা অৰ্থাৎ আমি যদি একেলগে লগ লাগি কিবা এটা কাম কৰোঁ তেনেহ'লে সেই কামটোত সফল হোৱাৰ সম্ভাৱনা বহুত বেছি ঠিক আছে এতিয়া সাইড তোমালোকক দিছে नीचे दिए गए कवितांश को ध्यानपूर्वक पढ़ो और उसे आगे बढ़ाओ ইয়াত তোমালোকক এটা কবিতাৰ কেইটামান শাৰী দি দিছে আৰু বাকি তোমালোকক অলপ আগবঢ়াই লৈ যাবলৈ দিছে অৰ্থাৎ পিছৰ কেইটামান শাৰী তোমালোকক নিজৰ ফালৰ পৰা বনাই লিখিবলৈ দিছে মই তোমালোকক কাৰণে লিখি আনিছোঁ তোমালোকে পাৰিলে বেলেগ ধৰণেও লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে তো চোৱা सुबह सवेरे आती तितली फूल पर जाती तितली रंग बिरंगे पंख सजाए सबके मन को भाती तितली তাৰপিছত মই তোমালোকক লিখিছোঁ फूलों संग ओ खेलती रहती हवाओं में उड़ती बहती प्रकृति का सुंदर उपहार है तितली का अनोखा संसार है ঠিক আছে এইটো ধুনীয়াকৈ লিখি ল'বা তাৰপিছত আছে তোমালোকৰ কাৰণে কিছুমান শব্দৰ অৰ্থ তোমালোকে শব্দৰ অৰ্থকেইটা পঢ়ি একেবাৰে মুখস্থ কৰি পেলাবা সুমন মানে হৈছে ফুল উপবন মানে হৈছে বাগ বা বগিচা আৰু ধূপ মানে হৈছে সূৰ্যকা প্ৰকাশ বা আতপ নেক্সট আছে পৱন মানে হাৱা বা বায়ু নেক্সট আছে কলি মানে বিকশিত ফুল নেক্সট আছে চাঁদনি মানে চাঁদ का प्रकाश नेक्स्ट আছে नेहलाना মানে স্নান करना नेक्स्ट আছে शोभा মানে सुंदरता नेक्स्ट আছে गगन মানে आकाश नेक्स्ट আছে गुजन মানে कोमल मधुर ध्वनि
ঠিক আছে তো এতিয়া তোমালোকে পঢ়ি মুখস্থ কৰি পেলাবা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো ইমান আছিলে ভিডিঅ'টো তোমালোকৰ কেনে লাগিছে কমেণ্ট কৰি জনাবা আৰু তোমালোকে ক'ৰ পৰা মোৰ ভিডিঅ'টো চাই আছা কোনটো জিলাৰ পৰা মোক কমেণ্ট কৰি জনাবা আৰু মই নগাঁও জিলাৰ পৰা তোমালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ ঠিক আছে তোমালোকে যিটো বহুতে কমেণ্ট কৰি থাকা যে ছাৰ আপোনাৰ ঘৰ ক'ত সেইকাৰণে মই তোমালোকক জনাই আছোঁ যে মই নগাঁও জিলাৰ চাপাৰমুখত থাকোঁ ঠিক আছে তো তোমালোকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা